হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল ডেইলি লাইফলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজি গৈ আছোঁ ক'ত জানেনে গাইজ? আজি প্ৰথমতে এয়া গাড়ীখন গুদামত থ'ব গৈ আছোঁ, তাৰপিছত গৈ আছোঁ আৰু মোৰ লগত যাব আমি তিনিওৱে এটা জেগাত যাম। আৰু এইজন মোৰ ডাঙৰ ল'ৰা আৰু এজন আছে ইয়া একদম পুৰা মোবাইলত ব্যস্ত হৈ আছে একেবাৰে ধুনীয়াকৈ। আহা জল্দি আহা জল্দি, আৰু ইমান দেৰি হৈ আছে, জল্দি আহা পটাপট আহা, বহাহি হৈ গ'ল, যাব লাগে। আৰু এতিয়া আমি তিনিওৱে গৈ আছোঁ মঙলদৈ। প্ৰথমতে গুদামত যাম, গুদামত গৈ গাড়ীখন জমা দিম, গাড়ীখন জমা দি তাৰপিছত আৰু আমি বাছত যাম। এতিয়া গৈ আছোঁ, চাই থাকিব আপোনালোকে শেষলৈ যাত্ৰা কৰিম। এতিয়া চিনাকি কৰাই দিওঁ, এজনী আমাৰ আৰ্নিয়া দাস, এজনী মোৰ ছোৱালী, এজন মোৰ ল'ৰা। এতিয়া আমি তিনিওৱে গৈ আছোঁ, প্ৰথমতে গুদামত যাম। আৰু আমি এতিয়া তিনিওৱে গৈ আছোঁ প্ৰথমতে গুদাম। আৰু মঙলদৈলৈ কিয় যাওঁ সেইটো আপোনালোকক মই জনাই থাকিম লাহে লাহে নহয়, আজিয়ে জনাম কিহৰ কাৰণে গৈ আছোঁ। আৰু এয়া গুদামলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ পুৱাই। গুদাম আহি পাই গ'লোঁ আৰু গুদামতে গাড়ীখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ। পাৰ্কিং কৰি এতিয়া গৈ আছোঁ, প্ৰথমতে চাবিটো দি থৈ আহোঁ। যাওঁ বাই। এতিয়া চাবিটো ধুনীয়াকৈ দি দিলোঁ। ইয়াৰে কৰ্মচাৰী এজনক, ইয়াতে থাকে তেওঁলোকে, চোৱা চিতাও কৰি থাকে, কামো কৰি থাকে আৰু তেওঁলোকে ইয়াতে থাকে। এতিয়া খোজকাঢ়ি যাওঁ ৰাস্তালৈকে, কি গাড়ী পাওঁ আকৌ গড়চুকলৈকে, গড়চুকৰ পৰা আৰু বাছত যাম আৰু জালুকবাৰীৰ পৰা যাম আকৌ এখন বাছত, তাৰপিছত যাম মঙলদৈ। আপোনালোকক মোৰ আগৰ ভিডিঅ'বিলাকত কৈ আহি আছিলোঁ মই মন্দিৰত সোমাব নাপায়, পিছত সোমাম, পিছত কম। আৰু সেই কোৱা টাইমটো আজি আহি পৰি গ'ল, কিয়নো মোৰ শাহুমা আজি 1 বছৰ হৈ গ'ল ঢুকুৱা, 1 বছৰ পূৰা সম্পূৰ্ণ হ'ব। সেইটো কাৰণে 2 দিন ছুটি ল'লোঁ। এতিয়া মঙলদৈ গৈ আছোঁ, সম্পূৰ্ণ কাম যিখিনি কৰ্তব্য আছিল কৰিব লগা সেইখিনি কাম কৰি থৈ পিছত আকৌ আহিম গুৱাহাটী। এতিয়া গড়চুকলৈকে কিহত যাওঁ, এতিয়া গাড়ী অহালৈকে বাট চাওঁ, কি গাড়ী আহে, বেটেৰী ৰিক্সাই আহে না। অশোক ক'ৰ পৰা আহি আছে আপোনাৰ? অঁ বেয়া অৰ্ডাৰ দি আছে, কি অৰ্ডাৰ দি আছে? দুইটা দেখোন পুৰা ব্যস্ত, মানে ৰেষ্টুৰেণ্টত পুৰা অৰ্ডাৰ দি তুমি কি গোটেই মিনুখনে খাবা নেকি? মিনুখনে চাই আছা যে। আৰু মই গাড়ীখন জমা দিব যাওঁতে এই দুজনক মই ইমান ধুনীয়া জেগাত থৈ গ'লোঁ, একেবাৰে ৰেষ্টুৰেণ্টত অৰ্ডাৰ দি বহি আছে ধুনীয়াকৈ। কি ধুনীয়াকৈ এইখিনি জেগাত থৈ গৈছিলোঁ, বিচাৰি ৰেষ্টুৰেণ্টত বহি আছে। বাছৰ কাৰণে ৰখি আছোঁ আৰু এতিয়া আপোনাৰ পৰা হে হেলা হাত নুলিয়াবা নে? আৰু এতিয়া আহি পাই গ'লোঁ জালুকবাৰী, আৰু বেগ চেগ লৈ টালি টোপোলা লৈ এতিয়া আকৌ বাছত উঠিমগৈ যায়। আৰু এতিয়া বাছত বহি গ'লোঁ,